ডিয়ার স্টুডেন্ট, আজি সমাধান কৰিম 4.3 8 নম্বৰ প্ৰশ্নটো। যেহেতু কি হৈছে তোমালোকৰ সিলেবাস চেঞ্জ হৈছে, অৰ্থাৎ বুক কিছু হাল সলনি কৰিছে। তো আগৰ যেটো বুক আছিল তাতে 11টা প্ৰশ্ন আছিল 4.3, কিন্তু এইবাৰ কি কৰিছে ইয়াত 8টা প্ৰশ্ন দিয়া হৈছে। অন্তিমটো প্ৰশ্ন 8 নম্বৰ প্ৰশ্ন এইটো দিয়া হৈছে, এই প্ৰশ্নটো হয়, কিন্তু ইয়াৰ আগত আৰু বেলেগ 3টা প্ৰশ্ন আছিল, কিন্তু সেই 3টা প্ৰশ্ন আঁতৰাই দিয়া হ'ল। ইয়াৰ আগৰ যিকেইটা প্ৰশ্ন আছে 7 নম্বৰলৈকে সেইকেইটা প্ৰশ্ন ইয়াৰ আগৰ ভিডিঅ'বিলাকত কৰা হৈছে অলৰেডি। সেইকাৰণে মই এইটো ভিডিঅ'ত কেৱল মাত্ৰ 8 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। প্ৰশ্নটোত কি কৈছে, যদি 3x² + 8x + 2 = 0 সমীকৰণটোৰ মূল আলফা আৰু বিটা হয়, তেন্তে 1/α + 1/βৰ মান হ'ব। এই সমীকৰণটোৰ মূল দিয়া আছে আলফা আৰু বিটা। আমাক কি কৰিব লাগে, এইখিনি প্লাস কৰিলে 1/α + 1/βৰ এইখিনি মান উলিয়াব লাগে। প্ৰথমে তোমালোকে কি কৰিবা, দ্বিঘাত সমীকৰণ, যেহেতু এইটো xৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 2, গতিকে এইটো হয় দ্বিঘাত সমীকৰণ। যেহেতু দ্বিঘাত সমীকৰণ হয়, গতিকে আমি কি কৰিম, দ্বিঘাত সমীকৰণৰ লগত মিলাই যাম, মিলাই হহকবোৰ উলিয়াই ল'ম। হহক আৰু মূল ইয়াৰ মাজত সম্পৰ্ক নিশ্চয় আছে, তোমালোকে নিশ্চয় জানা সেই সম্পৰ্কটো কি, তাৰ পৰাই আমি এই অংকটো সমাধান কৰিব পাৰিম। প্ৰথম কথা হ'ল দ্বিঘাত সমীকৰণ কোনটো, ax² + bx + c = 0। এইটো দ্বিঘাত সমীকৰণ হয়, গতিকে ইয়াৰ পৰা যদি আমি মিলাই চাওঁ ইয়াৰ লগত এৰ মান হ'ব কিমান, ইয়াত এৰ মান নিশ্চয় 3 পাবা। a = কিমান হ'ব 3, আৰু b = কিমান আছে 8 আছে, আৰু c = কিমান 2 হয়। আকৌ দিয়া আছে মূল দুটা কি আলফা আৰু বিটা, এই দুটা দিয়া আছে। গতিকে কি কৰিবা তুমি, এই মূল দুটাৰ যোগফল যদি যোগ কৰা হয় কি পাইছো, আলফা প্লাস বিটা। আগতে নিশ্চয় তোমালোকে জানা যে -b/a হয়, যদি মূল দুটা যোগ করা হয় কি হ'ব -b/a হয়। আকৌ bৰ মান আমি পাইছো কি, bৰ মান হৈছে ইয়াৰ পৰা চোৱা 8 হয়, 8 বহাই দিবা, আৰু এৰ মান হৈছে কিমান 3। আকৌ আলফা ইনটু যদি বিটা কৰা হয়, অৰ্থাৎ এই মূল দুটাৰ পূৰণ কৰিলে কি পাম, c/a হয়। cৰ মান কিমান ইয়াত 2 হয়, আৰু এর মান কিমান 3 পাও, হৈ গ'ল। এইখিনিতো মান বাহিৰ কৰিছো, গতিকে কি হ'ব, এইখিনি আমাক বাহিৰ কৰিব লাগে 1/α + 1/β। এইখিনি যদি আমি লসাগু লওঁ কি পাম, লসাগু নিশ্চয় আলফা ইনটু বিটা হ'ব, আৰু যেহেতু আলফা কেঞ্চেল যাব বিটা থাকিব, গতিকে বিটা প্লাস, আৰু আকৌ কি হ'ব, বিটা কেঞ্চেল যাব আলফা থাকিব, আলফা হ'ল। গতিকে ইয়াৰ পৰা যদি আমি মানবিলাক বহাই দিওঁ কি পাম, অৰ্থাৎ ওপৰত কি আছে বিটা প্লাস আলফা, বিটা প্লাস আলফা হয় জানো, গতিকে ওপৰত পাম -8/3, আৰু তলত কি হ'ব, তলত হ'ব আলফা ইনটু বিটাৰ মান, অৰ্থাৎ 2/3। এইখিনি হোৱাৰ পিছত কি কৰিবা, জাস্ট উল্টাই দিবা, উল্টাই দিলে কি পাবা -8/3, উল্টাই দিবা, তলৰটো উল্টাই দিলে কি হ'ব 3/2 হ'ব, হৈ গ'ল। 3 কেঞ্চেল হ'ল, কেঞ্চেল হোৱাৰ পিছত থাকি গ'ল কি, ৰৈ গ'ল কি ৰৈ গৈছে, ওপৰত আছে -8 আৰু তলত আছে 2। এতিয়া কাটি দিলে কি হ'ব, যদি ভাগ কৰা হয় কি পাম 4 পাম, -4। গতিকে অপশনত ইয়াতে অপশন আছিল 4টা অপশন আছিল, এই প্ৰশ্নত 4টা অপশন আছিল। অপশন কেইটা মই লিখা নাই, এতিয়া লিখি দি আছো। এই অপশনটো হৈছে 4, আৰু বি অপশনটো হৈছে -4, আৰু সি অপশনটো আছিল 2/3, আৰু ডি অপশনটো আছিল -3/8 আছিল।
গতিকে ইয়াৰ পৰা ৰাইট এনসাৰ কোনটো হ'ব? -4 পাইছোঁ যিহেতু, গতিকে বি নাম্বাৰ হৈছে শুদ্ধ উত্তৰ।